নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলো তোমালোকৰ মাজলৈ আজি মই লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 2 নম্বৰ অধ্যায়ৰ তৃতীয় অংশটি আহাচোন এই অংশটিত কিনো আছে চাও লিখো আহা আমি ইয়াতে কিছুমান প্ৰশ্ন দেখা পাইছো এই প্ৰশ্নসমূহৰ উত্তৰসমূহ কিনো হ'ব লিখোচোন আহা প্ৰথম প্ৰশ্নটো আছে ভেবেলাই শহুৰেকৰ ঘৰত কি কি খাইছিল আৰু নামবোৰ লিখা মনত আছেনে তোমালোকৰ ভেবেলাই শহুৰেকৰ ঘৰত কি খাইছিল তাৰ যদি আমি উত্তৰটো লিখিবলৈ যাওঁ তেতিয়া আহাচোন কেনেকুৱা হ'ব চাওঁ ভেবেলাই চিৰা দৈ লগত জুলীয়া গুড় চুঙা তিল ঘিলা ফেনি তেল পিঠা লাৰু পৰমান টেকেলি মুঠিয়া টোপোলা সুতুলি পিঠা সান্দহ পৰাই আদি খাইছিল নহয়নে এইবাৰ চাওঁ আহাচোন ভেবেলাই হৰহকৈ খোৱাৰ ফলত তেওঁ কি হ'ল আৰু তাৰ পৰা তেওঁ কেনেকৈ ৰক্ষা পৰিছিল মনত আছেনে ভেবেলাই হৰহকৈ খোৱাৰ বাবে কি হৈছিলে আৰু তাৰ পৰা কেনেদৰে ৰক্ষা পাইছিলে নহয়নে চাওঁচোন আহা কিনো আছে উত্তৰটো কি হ'ব ভেবেলাই হৰহকৈ খোৱাৰ ফলত পেটত টান ধৰিলে আৰু সি টিঙনা ঘৰত সোমাই ৰক্ষা পৰিছিল নহয়নে এইবাৰ চাওঁ আহাচোন কিনো আছে পদ্যটোৰ আলমত কাহিনী ভাগ লিখা আমি যে পাই আহিছিলো ভেবেলাৰ ভোগ পদ্যটি তাৰ আলমতে কাহিনী ভাগ লিখিব দিছে প্ৰথমতে কি আছে ভেবেলা নামেৰে এজন মানুহ আছিল তেওঁ মাঘ বিহুত শহুৰেকৰ ঘৰলৈ গৈছিল আৰু বাকিসমূহ মই কৈ দিছো তোমালোকে লিখিবলৈ যত্ন কৰিবা কি হ'ল ভেবেলাই তাৰ পাছত কি কৰিলে শহুৰেকৰ ঘৰলৈ যাওঁতে গুড়ৰ টেকেলি আৰু কলৰ আখি লৈ গৈছিল বহু দূৰ যোৱাৰ পাছত আবেলি পৰত ভেবেলাই গৈ শহুৰেকৰ ঘৰ পালেগৈ আৰু শহুৰেকৰ ঘৰ পোৱাৰ পাছত লোটাৰ পৰা হাত ভৰি ধুই পীৰাখন পাৰি বহি ল'লে আৰু শাহুৱেকৰ লগত ঘৰৰ খবৰ খেতিৰ ফচলৰ কথা আতিগুৰি মাৰি ক'লে তাৰ পাছত কি হ'ল ভেবেলা অতি আদৰেৰে কি কৰিলে শাহুৱেকে বিভিন্ন ধৰণৰ পিঠা জলপান আদি খাবলৈ দিলে কি বাৰু দৈ লগত গুড়ৰ জুলীয়া তিল পিঠা ঘিলা পিঠা সুতুলি পৰমান সান্দহ বিভিন্ন খাদ্যসমূহ খাবলৈ দিলে আৰু ভেবেলাই কি হ'ল সেই খাদ্যসমূহ দেখি থাকিব নোৱাৰি সকলোবিলাক খাই দিলে আৰু খোৱাৰ লগে লগে ভেবেলাৰ পেটটো কি হ'ল টান ধৰিলে আৰু সি কি কৰিলে লগে গৈ সি টিঙনা ঘৰত সোমালগৈ আৰু তাৰ পাছতহে তাৰ অলপ শান্তি লাগিছে আৰু সি শাহুৱেকৰ আগতো শান্তিৰে ওলাব পাৰিছে তোমালোকে সেই পদ্যটিৰ আলম লৈয়ে ধুনীয়াকৈ পঢ়ি কাহিনী ভাগ লিখি দিবা এইবাৰ চাওঁ আহাচোন কিনো আছে ভাষা অধ্যয়ন শব্দৰ লগত অৰ্থ আঁচ টানি মিলাও আহা এইফালে আছে শব্দ আৰু এইফালে আছে অৰ্থ আমি আঁচ টানি মিলাব লাগে আহাচোন চাওঁ শব্দসমূহ কিনো আছে বাটকুৰি বাই আঠে বেঠে টিঙনা ঘৰ খবৰ আতিগুৰি আৰু তাৰ অৰ্থসমূহ কি আছে আগগুৰি বাতৰি আদৰেৰে পায়খানা বহু দূৰ বাট খোজকাঢ়ি যোৱা এতিয়া আমি আঁচ টানি মিলাম আহাচোন মিলাও বাটকুৰি বাই মানে কি হয় তাৰ অৰ্থটো বহু দূৰ
খোজ বাট খোজ কাঢ়ি যোৱা তাৰ পাছত কি আছে আঠে বেঠে মানে আদৰেৰে তাৰ পাছত কি আছে টিঙনা ঘৰ বুজি পাইছাই নহয়নে টিঙনা ঘৰ মানে পায়খানা তাৰ পাছত কি আছে খবৰ মানে তাৰ অৰ্থ হ'ল বাতৰি তাৰ পাছত আছে আটিগুৰিৰ অৰ্থ হ'ল কি আগগুৰি নহয়নে তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেদৰে লিখিবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন শব্দ গঠন কৰি লিখো আহা তোমালোকে কবিতাটোত তেল তিল ঘৰ আৰু কৰাই শব্দ কেইটা পাইছা এতিয়া সেইবোৰ শব্দৰ আদি আখৰটোত খ বহুৱালে তালব্য খ বহুৱালে কি হ'ব ছবিৰ তলৰ বাকচত লিখা চাওচোন আহা কিনো আছে তেল তিল ঘৰ কৰাই আৰু ইয়াত আমি লিখিম কি লিখিম প্ৰথম আখৰটো আদি আখৰ মানে প্ৰথম আখৰটো আঁতৰাই তাৰ ঠাইত কি বহাম তালব্য খ কি হ'ল গতিকে আদি আখৰ আঁতৰাই তালব্য খ বহুৱাৰ লগে লগে কি হ'ল খেল তাৰ পাছত কি আছে তিল এতিয়া আমি ত আখৰটো আঁতৰাই বহালো তালব্য খ তেতিয়া কি হৈ গ'ল শিল তাৰ পাছত আছে ঘৰ ঘটো আদি আখৰ হয় ঘ আঁতৰাই আমি কি বহালো তালব্য খ কি হ'ল খৰ তাৰ পাছত আছে কৰাইৰো আদি আখৰ ক তাৰ হলনি আমি কি লিখিলো তালব্য খ তাৰ পাছত ৰা হস্ৰই কি হ'ল খৰাই দেখিছানে এতিয়া তোমালোকেও এনেদৰে লিখিবা এইবাৰ চাও আহাচোন চৰাইটোৰ পেটত থকা শব্দৰে তলৰ বাক্যবোৰ পুৰোৱা এইফালে চোৱাচোন চৰাইটোৰ পেটত কি আছে বাৰু ফচল কি আছে ফচল জুলীয়া দুমাহী ভাৰ আৰু এইফালে বাক্যসমূহত খালী হৈ থকা ঠাই এই শব্দ কেইটাৰ পৰা বিচাৰি আমি কি কৰিম লিখিম প্ৰথমতে আছে কি বহাগৰ গৰুক গা ধুৱাই কি হ'ব বাৰু বহাগৰ দুমাহীত হ'ব নহয়নে গতিকে আমি ইয়াত কি লিখিলো দুমাহীত তাৰ পাছত আছে বাটৰুৱাজনে খন থৈ গছৰ ছাট জিৰণি ললে ক'ত ললে বাৰু চোৱাচোন তোমালোকে ক'ত ললে জিৰণি ললে কি থলে ভাৰ নহয়নে গতিকে বাটৰুৱাজনে ভাৰখন থৈ গছৰ ছাট জিৰণি ললে তাৰ পাছত কি আছে ভেবেলাই খেতিৰ বজাৰলৈ নিছে কি নিছে ফচল নহয়নে গতিকে আমি ইয়াত কি লিখিম ফচল নহয় জানো তাৰ পাছত আছে মৌ এবিধ খাদ্য কি আছে এইফালে জুলীয়া গতিকে আমি ইয়াত কি লিখিম মৌ এবিধ জুলীয়া খাদ্য তোমালোকেও এনেদৰে পাঠ্যপুথিত লিখি ৰাখিবা এইবাৰ চাও আহাচোন ফুলৰ পাহিত থকা ছন্দযুক্ত শব্দলৈ কবিতাটোত সম্পূৰ্ণ কৰো আহা ইয়াত কি আছে ফুলৰ পাহিত কিছুমান শব্দ আছে কল পাম খাম বল নহয়নে আৰু ইয়াত আছে এটা পদ্য আৰু সেই পদ্যটো আমি খালি ঠাই পূৰ কৰিব লাগিব আৰু লগতে ছন্দও মিলিব লাগিব প্ৰথমতে আছে কি মামাৰ ঘৰলৈ যাম উদৰ পুৰাই কি হ'ব এই ফুলপাহত কি আছে বাৰু উদৰ পুৰাই খাম নহয় জানো গতিকে ইয়াত আমি কি লিখিম খাম তাৰ পাছত আছে আম কঁঠাল জাম মামাৰ বাৰীত কি হ'ব পাম নহয় জানো মামাৰ বাৰীত পাম এইবাৰ চাও আহা যদি খোৱা গাখীৰ কি হ'ব যদি খোৱা গাখীৰ কল নহয় জানো যদি খোৱা গাখীৰ কল তেহে পাবা দেহাত বল নহয় জানো তেহে পাবা দেহাত বল
তোমালোকেও এনেদৰে পাঠ্যপুথিত লিখিবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন ছবিৰ তলত থকা শব্দবোৰৰ লগত খাপ খোৱাকৈ বাকচত থকা শব্দবোৰ লিখা এতিয়া কি আছে থোক খি থোপা আখি আৰু এই ছবিৰ লগত মিল থকা কৈ এই শব্দকেইটা লিখিব লাগে ইতিমধ্যে মই লিখি ৰাখিছো চোৱাচোন তোমালোকে কোনটোৰ লগত কোনটো মিলিব কলৰ আখি নহয়নে এইটো কলৰ আখি নহয় জানো তাৰ পাছতে ধানৰ কি হয় হি গতিকে ইয়াত আমি লিখি ৰাখিছো তাৰ পাছত আছে তামোলৰ থোক আৰু আঙুৰৰ থোপা বুজি পাইছা নহয় তোমালোকে নিশ্চয় বুজি পাইছা মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ